নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ মাজত লৈ আহিছোঁ ক্লাছ 8 জাতীয় বিদ্যালয়ৰ নতুন বিজ্ঞানৰ অধ্যায় 4 ধাতু আৰু অধাতু। আজি আমি এই অধ্যায়টিৰ প্ৰশ্ন উত্তৰসমূহ এই ভিডিঅ'টিত আলোচনা কৰিম। গতিকে যিসকলে ভিডিঅ'টি চাই আছা ভিডিঅ'টি তোমালোকে শেষলৈকে চাই যাবা। লগতে প্ৰশ্ন উত্তৰসমূহ তোমালোকে বহীত লিখাৰ ব্যৱস্থা কৰিবা। চোৱা, প্ৰশ্নাৱলী আৰম্ভ কৰাৰ আগতে যিসকলে এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। লগতে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিবা। হ'ব? চোৱা বাৰু প্ৰশ্নাৱলীৰ মাজলৈকে আহিছোঁ। প্ৰশ্নাৱলী 1 নম্বৰ আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। জুলীয়া অধাতুবিধ হ'ল কি হ'ব? ব্ৰমিন। 2 নম্বৰ নিম্নোক্তবোৰৰ ভিতৰত আটাইতকৈ কম গলনাংকৰ ধাতুবিধ হ'ল কোনটো হ'ব? গেলিয়াম। 3 নম্বৰ আছে হীৰা। হীৰা কি হ'ব? আটাইতকৈ উজ্জ্বল। 4 নম্বৰ মেগনেছিয়াম ফিতা জ্বলালে উৎপন্ন হোৱা বগা গুৰি হ'ল মেগনেছিয়াম অক্সাইড। 5 নম্বৰ পানীত বুৰাই ৰখা মৌলবিধ হ'ল কি হয় আচলতে? ফছফৰাছ। হৈছে। ইয়াৰ পিছত আছে 2 নম্বৰ চোৱা, খালী ঠাই পূৰ কৰা। এনচাৰ কেইটা বাৰু মই দি দিছোঁ চোৱা। কি আছিল 1 নম্বৰটো? ধাতু প্লাছ এচিড কি হ'ব? কি উৎপন্ন হ'ব? লৱণ যোগ হাইড্ৰজেন। ধাতুৰ অক্সাইড কি হ'ব? ক্ষাৰকীয় আৰু অধাতুৰ অক্সাইড কি হ'ব? আম্লিক। 3 নম্বৰ একেধৰণৰ কণাৰে গঠিত পদাৰ্থক কি বুলি কোৱা হয়? মৌল। 4 নম্বৰ বৈদ্যুতিক বাল্বত ফিলামেণ্ট হিচাপে ব্যৱহৃত ধাতুবিধৰ নাম হ'ল কি হ'ব? টাংষ্টেন। 5 নম্বৰ কাঠপেঞ্চিলত থকা কলা অধাতুবিধ হ'ল কি? গ্ৰেফাইট। আৰু 6 নম্বৰ এটা ৰিয়েকশ্যন দি আছে জিংক প্লাছ কপাৰ ছালফেট কি উৎপন্ন হ'ব? জিংক ছালফেট প্লাছ কপাৰ। হৈছে। ইয়াৰ পিছত আছে 3 নম্বৰ চোৱা, নমনীয়তা আৰু ঘাত সহনীয়তা বুলিলে কি বুজা লিখা। চোৱা, ধাতু এটুকুৰাক মিহি তাৰলৈ পৰিৱৰ্তিত কৰিব পৰা ধৰ্মকে সহনীয়তা বোলা হয়। ধাতুক পিটি পাতল পাতলৈ পৰিৱৰ্তিত কৰিব পৰা ধৰ্মকে ঘাত সহনীয়তা বোলে। ইয়াৰ পিছত 4 নম্বৰ চোৱা, ধাতু আৰু অধাতুৰ মাজৰ ভৌতিক ধৰ্মৰ 3টা পাৰ্থক্য লিখা। চোৱা, ধাতু আৰু অধাতু। ধাতুৰ দ্ৰুতি আছে, অধাতুৰ দ্ৰুতি সম্পন্ন নহয়। ধাতুৰ গলনাংক সাধাৰণতে বেছি, অধাতুৰ গলনাংক সাধাৰণতে কম। ধাতুবোৰ ঘাত সহনীয়, অধাতু ঘাত সহনীয় নহয়। ইয়াৰ পিছত আছে 5 নম্বৰ চোৱা, ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ মাজৰ পাৰ্থক্য লিখা। ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ মাজৰ পাৰ্থক্য চোৱা কি হ'ব? ভৌতিক ধৰ্ম কোনো নতুন পদাৰ্থ উৎপন্ন নহয়। ৰাসায়নিক ধৰ্ম কি হ'ব? নতুন পদাৰ্থ উৎপন্ন হয়। এইটো লিখিলে হৈ যাব বাৰু। ইয়াৰ পিছত 6 নম্বৰ চোৱা, অপসাৰণ বিক্ৰিয়াৰ বিষয়ে উদাহৰণ সহ লিখা। চোৱা, এবিধ যৌগত থকা কোনো এক মৌলৰ স্থান আন এবিধ মৌলই অধিকাৰ কৰা বিক্ৰিয়াই হ'ল অপসাৰণ বিক্ৰিয়া। উদাহৰণ আইৰণ প্লাছ কপাৰ ছালফেট কি হ'ব? আইৰণ ছালফেট প্লাছ কপাৰ। হৈছে। ইয়াৰ পিছত আছে তোমালোকৰ 7 নম্বৰ প্ৰশ্ন, ছডিয়াম ধাতু কিয় কেৰাচিনত ডুবাই ৰখা হয় লিখা। চোৱা, ছডিয়াম ধাতু অতি সক্ৰিয়। ই পানী আৰু অক্সিজেনৰ লগত সহজে যুজিত হয়। সেইকাৰণে ইয়াক মুকলিকৈ ৰাখিব নোৱাৰি, যাৰ বাবে ছডিয়াম ধাতুক কেৰাচিনত ডুবাই ৰখা হয়। হৈছে। ইয়াৰ পিছত আছে 8 নম্বৰ চোৱা, ফছফৰাছক কিয় পানীত ডুবাই ৰখা হয়। চোৱা, ফছফৰাছ এবিধ অধাতু। সাধাৰণ অৱস্থাত ই অক্সিজেনৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰে।
গতিকে ইয়াক বায়ুৰ সংস্পৰ্শত ৰাখিব নোৱাৰে সেয়েহে ফসফৰাছক পানীত ডুবাই ৰখা হয় হৈছে ইয়াৰ পিছত আছে 9 নম্বৰ চোৱা ধাতুৱে সাৰকৰ সৈতে কেনেদৰে বিক্ৰিয়া কৰে লিখা উদাহৰণ দিবা চোৱা ধাতুৱে সাৰকৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে অৰ্থাৎ ধাতু যোগ ক্ষাৰক কি হ'ব লৱণ যোগ হাইড্ৰজেন গেছ উদাহৰণ কি হ'ব চোৱা এলুমিনিয়াম প্লাছ সোডিয়াম হাইড্ৰক্সাইড কি হ'ব সোডিয়াম এলুমিনেট প্লাছ হাইড্ৰজেন ইয়াৰ পিছত আছে 10 নম্বৰ চোৱা এবিধ ধাতুৱে এচিডৰ সৈতে বিক্ৰিয়া কৰি এবিধ গেছ উৎপন্ন কৰিছে গেছবিধ হাইড্ৰজেন বুলি কেনেকৈ গম পাবা চোৱা এইটো পৰীক্ষাটো দি দিছোঁ আৰু মই এটা কাঁচৰ বটল লৈ বটলটোৰ কাষৰত ফুটা কৰি এডাল ষ্ট্ৰ সুমুৱাই দিয়া হ'ল ষ্ট্ৰডালৰ কাষেৰে কাষৰত ভালদৰে আঠা লগোৱা হ'ল যাতে বায়ু পাৰ হ'ব নোৱাৰে বটলটোত কেইটুকুৰামান জিংক ধাতু লৈ লঘু সালফিউৰিক এচিড যোগ কৰা হ'ল ষ্ট্ৰডালৰ খোলা মূৰটো এটা পানী ভৰ্তি পাত্ৰত ডুবাই ৰখা হ'ল পানীখিনিত চাবোন বা অপমাৰ্জক মিহলালে বটলৰ ভিতৰৰ গেছে ষ্ট্ৰডালেৰে আহি চাবোন পানীত বুদবুদৰ সৃষ্টি কৰিব এতিয়া জুইৰ শিখা বুদবুদৰ কাষলৈ নিলে ধপকৈ শব্দ উঠিব ইয়াৰ পৰা জনা যায় যে উৎপন্ন হোৱা গেছবিধ হাইড্ৰজেন গেছ হৈছে আকৌ এবাৰ দেখা দিছোঁ চাবা হ'ব ইয়াৰ পিছত আছে তোমালোকৰ 11 নম্বৰ চোৱা মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰা পদাৰ্থবিধ ক্ষাৰকীয় বুলি কেনেদৰে প্ৰমাণ কৰিবা লিখা চোৱা মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে মেগনেছিয়াম অক্সাইডত 2 টোপালমান পানী দি ড্ৰপটোৰ অলপমান নীলা কাগজত লগালে কাগজখনৰ বৰণৰ কোনো পৰিৱৰ্তন নহয় এইবাৰ ড্ৰপটোৰ অলপমান ৰঙা কাগজত ঢালি দিলে ৰঙা কাগজখন নীলা হ'ব ইয়াৰ পৰা গম পাব পাৰি যে মেগনেছিয়াম অক্সাইড ক্ষাৰকীয় হৈছে এবাৰ আছে 12 নম্বৰ চোৱা সালফাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এবিধ গেছ উৎপন্ন কৰে গেছবিধ আম্লিক নে ক্ষাৰকীয় কেনেদৰে প্ৰমাণ কৰিবা চোৱা এখন দহন চামুচ লৈ চামুচখনত অলপ সালফাৰ গুৰি লৈ উত্তপ্ত কৰা হ'ল খন্তেক উত্তপ্ত কৰিলে সালফাৰখিনি জ্বলে তেতিয়া চামুচখন গেছ জাৰ এটাত ভৰাই সাফৰ বন্ধ কৰা হ'ল তাৰ পাছত জাৰটোত অলপমান পানী ঢালি সাফৰ বন্ধ কৰা হ'ল লগে লগে জাৰটো লৰাই দিলে গেছখিনি পানীত দ্ৰৱীভূত হ'ব এই দ্ৰৱটোত নীলা লিটমাছ কাগজ ডুবালে ৰঙা হ'ব গতিকে গেছবিধ আম্লিক হৈছে ইয়াৰ পিছত লাষ্ট প্ৰশ্ন আছে চোৱা বাওঁফালৰ প্ৰতিটোৰ সৈতে সোঁফালৰটো মিলোৱা ধাতু কি হ'ব নিদানী গুণসম্পন্ন কপাৰ কি হ'ব বিদ্যুতৰ সুপৰিবাহী চি নম্বৰ আছে গেলিয়াম কি হ'ব হাতত ল'লে গলে ক্লৰিন কি হ'ব পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহৃত হয় ইয়াৰ পিছত আছে সালফাৰ কি হ'ব এবিধ অধাতু হয় গতিকে এইখিনি আছিল তোমালোকৰ আচলতে চতুৰ্থ অধ্যায় হয় না ধাতু আৰু অধাতু এই অধ্যায়টিৰ প্ৰশ্ন উত্তৰ হ'ব শেষত আকৌ এবাৰ কৈছোঁ যিসকলে ভিডিঅ'টো চাইছা তোমালোকে প্লিজ শ্বেয়াৰ কৰি দিবা বা ছাবস্ক্ৰাইব কৰি ল'বা